নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাৰ্তাত মই বিশ্বৰঞ্জন প্ৰতি শনিবাৰে আপোনালোকৰ মাজলৈ আহো আজিও ব্যতিক্ৰম নহয় পোনপ্ৰথমে আপোনালোকক মেডিবাৰ্তালৈ স্বাগতম জনাইছো আৰু আজি ক'ব বিচাৰিছো যে ষ্ট্ৰোক ৰিহেবিলিটেশনছ আৰু তাত 3 মিস্টেক যিটোৱে তাৰমানে আৰ্ম টোনটো ডেভেলপ কৰে আৰু আমাৰ এই হাতখনৰ এই মুভমেন্টটো নহয় হেতুৰ বিষয়ে কিছু কথা কম আজি পোনপ্ৰথমে ক্ষমা বিচাৰিছো আপোনালোকৰ মাজত মই বহুত দিন আহিব পৰা নাই বিভিন্ন আমাৰ অফিচিয়েল কামৰ বাবে মই বাহিৰত থাকিব লগা হৈছে আৰু বিভিন্ন অসুবিধা আৰু আপোনালোকে ক্ষমা কৰি দিব আৰু তাৰ কাৰণে আজি কম যে আমাৰ যে ষ্ট্ৰোক হলে ষ্ট্ৰোকটো গম পাইছে আগতে মই ষ্ট্ৰোকৰ বিষয়ে আপোনালোকক কৈছো কিন্তু ষ্ট্ৰোক হলে কমন মিস্টেক তিনিটা কমন মিস্টেকৰ কাৰণে হাতখন এনেকে ৰৈ যায় হাতখন এনেকে ৰয় এই মুঠিটো জোৰকে মাৰি থাকে এটো এৰাব নোৱাৰা হয় ঠিক আছে ইয়াৰ কমন মিস্টেক তিনিটা মই আপোনালোকক আজি কম হেই কমন মিস্টেক কেইটা আপুনি শুধৰাই ললে আপোনাৰ এই হাতখনৰ এইটো কন্ডিশন নহয় প্ৰথম হ'ব এক নম্বৰ মিস্টেক হল আমাৰ পজিশনিং আমাৰ ষ্ট্ৰোক হোৱাৰ পিছত ষ্ট্ৰোক পেশেন্ট এটা যেতিয়া হস্পিটালত যায় হস্পিটালৰ পৰাই আৰম্ভ হয় তেওঁৰ পজিশনিং হস্পিটালত যদি তেওঁক এই ষ্ট্ৰোক হোৱা সাইডটোত তেওঁ পজিশনটো ভালকে ৰাখা নাই তেওঁৰ যদি এই হাতটো যদি এনেকে উঠি আছে বা এনেকে পৰি আছে তেতিয়ালে কি হয় এই টোন লাহে লাহে টোনটো টান হৈ যায় ডেভেলপ হৈ যাব মাসলখিনি টোনিং হৈ যাব মাসলখিনি টোনিং হোৱাৰ কাৰণে কি হয় যেনেকে আছে এনেকে ৰৈ যাব আপোনালোকে জানে আমাৰ যদি হাত ফ্ৰেকচাৰ হয় আমি যদি এনেকে ৰাখো হাতখন এনেকে ৰৈ যায় তাৰ পিছত আমি কি কৰিব লাগে তাক বাহিৰলৈ এনেকে এক্সাৰসাইজ কৰি আনিব লগা হয় কি হয় এটো আমি এনেকে ৰাখাৰ বিনিময়ত আমাৰ মাসলটো টোনিং হৈছে ঠিক তেনেদৰে ষ্ট্ৰোক হলে এই ষ্ট্ৰোকৰ এক নম্বৰ মিস্টেকটো হৈছে আমাৰ পজিশনিং আমি শুতে বহতে উঠতে আমি কেনেকে পজিশন কৰিম হাতখন আপোনাৰ যিজন ফিজিক্যাল মেডিসিনৰ ডক্টৰ বা ফিজিওথেৰাপিষ্ট তেওঁৰ পৰামৰ্শ লওক তেওঁৰ পৰামৰ্শ মতে আপুনি কি কৰিব আপোনাৰ পজিশনিংটো কৰিব ঠিক আছে পজিশনিং একদম ইম্পৰ্টেন্ট হয় পজিশনিংৰ ভুলৰ কাৰণে আমাৰ হাতখন এনেকে যায় খোজ কাঢ়িলে যদিও ষ্ট্ৰোক ৰিকভাৰি হয় হাতখন এনেকে পজিশন কৰিব লগা হয় এনেকে থাকিব লগা হয় এনেকে কোচ খাই থাকে ঠিক আছে এক নম্বৰ মিস্টেক গম পালে হেতুৰ কাৰণে কি কৰিব পজিশনিং মই আগৰ ভিডিঅত দেখাইছো পজিশনিংৰ ওপৰত ভিডিও এটা মই বনাইছিলো তাত দেখাইছো কেনেকে পজিশনিং কৰিব লাগে আৰু আমাৰ এসেনশিয়াল ফিজিওথেৰাপি এণ্ড ফিটনেস পানবজাৰৰ ফালৰ পৰা আপোনালোকক এনেকুৱা কিট এটা আমি প্ৰভাইড কৰাৰ ব্যৱস্থাও কৰি আছো যে ষ্ট্ৰোক হোৱাৰ লগে লগে পজিশনিং এই কিটটোত আমি পুৰা কমপ্লিট পজিশনিং এটা প্ৰভাইড কৰি দিম আপোনালোকে তলৰ কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব পাৰিব ঠিক আছে পজিশনিং হল এক নম্বৰ দুই নম্বৰ আমি যে এটা বল এটা ইউজ কৰো মেডিসিন বল সেই মেডিসিন বলটো ইউজ কৰাৰ ভুলৰ বাবেও আমাৰ কি হয় এই ৰিস্ট জয়েন্টটো আমাৰ এনেকে পৰি থাকে ৰিস্ট ড্ৰপ হৈ থাকে বা আমাৰ টাইটনেস আহি যায় এইখিনি এৰিয়াত টাইটনেস আহি যায় ঠিক আছে আমাৰ হাতটো বহুত টান হৈ থাকে ঠিক আছে এই পজিশনিং বলটো ইউজ কৰাৰ কাৰণে বলটো ধৰি লওক আমি লাহে লাহে কিমান বাৰ ইউজ কৰিব লাগিব এটো জানিব লাগিব এজন ফিজিক্যাল মেডিসিনৰ ডক্টৰে জানে যে কিমান বাৰ ইউজ কৰিব লাগিব আপুনি এই বস্তুৰ বলটো আপোনাৰ থাকিল বুলি এনি টাইম এনেকে স্কুইজ কৰি থাকিলে কি হ'ব মাসলৰ টোনিং হ'ব মাসল টাইটেনিং হ'ব মাসলটো টাইট হৈ যাব ঠিক আছে তেতিয়া মাসলটো যেনেকে যি পজিশনত টাইট কৰা হয় সেই পজিশনত ৰৈ যাব গতিকে কিছুমান ভুলৰ বাবে কি হয় আপোনাৰ হাতৰ ডেভেলপটো নহয় হাতৰ ফিংগাৰ ডেভেলপমেন্ট গটে কমপ্লিট ডেভেলপমেন্ট হোৱাৰ কাৰণে কি কৰিব লাগিব কিছুমান এক্সাৰসাইজ আপুনি লিমিটেড কৰিব লাগিব এক্সাৰসাইজ হল বুলি আপুনি গটেইতে কৰিয়ে থাকিব লাগিব এনেকুৱা নহয় যে এক্সাৰসাইজ কৰিব দিলে বুলি আপুনি এনি টাইম এক্সাৰসাইজ কৰি থাকিব নোৱাৰে ঠিক আছে এটো বলটো আপুনি 5 to 10 টাইমছ এনেকে স্লোলি মুভমেন্ট কৰিব লাগিব এটো প্ৰথম অৱস্থাত আপোনাৰ মুভমেন্ট নাথাকিব পাৰে এক স্লোলি মুভ কৰাব লাগিব ঠিক আছে স্লোলি মুভ কৰিলে আপোনাৰ কি হ'ব ইয়াৰ ফাংশনটো ৰিস্টোৰ হ'ব ফাংশনটো ৰিহেবিলিটেট কৰা হ'ব নহলে যদি এক বেছিকে এনেকে যদি এনি টাইম থাকে তেতিয়া হলে
আপোনাৰ কি হ'ব এটো টাইটেনিং আহিব হল এটোই কি কৰিব আপোনাৰ আৰ্মটো এনেকে ৰাখিবৰ কাৰণে বাধ্য কৰাব এটো তাৰ মানে পেশেন্টটো নিজে নহয় বাধ্য হৈ যায় মাসলটো টাইট কৰি দিয়ে গটিকে আমাৰ মাসলৰ দ্বাৰা চলো আমি মানুহে কি কৰো মাসলৰ দ্বাৰা চলো নাই আমি মুভমেন্ট মাসলৰ দ্বাৰা কৰো মাসলটো যদি আমাক জিফালে নিয়ে জেনেকে কৰিব দিয়ে এনেকে আমি কৰো গটিকে আমাৰ মাসল মুভমেন্ট হয় গটিকে আপনি কি কৰিব লাগিব মাসলটো ৰিল্যাক্স কৰি ৰাখিবলৈ মাসলটো আপনি টাইট হ'ব দিব নালাগিব দুই নম্বৰ মিস্টেক এটো মিস্টেকটো খুদৰণীয় গম পালে কেনেকে কৰিব লাগিব ফিজিক এটো যেটো মেডিসিন বল এটো আপনি 5 to 10 টাইমস কৰিব একবাৰত লাহে লাহে 5 বাৰৰ পৰা 10 বাৰ কৰিলে তাৰ পিছত এৰি দিলে এনেকে 3 বাৰ কৰিব আপনি এনি টাইম কৰি না থাকিব ঠিক আছে হল এটা 3 নম্বৰ মিস্টেকটো হৈছে এই ধৰিলক এটো টাইট হৈ গল হাতটো ফিঙ্গার কেটা টাইট হৈ গল এই টাইট হৈ যোৱাৰ লগে লগে আমি ফোর্সফুলি যে আমি ধৰিলক জোৰকে ফোর্সফুলি টানি আছো ফোর্সফুলি এটো কৰিলে কি হ'ব ই আৰু টাইট হ'ব এই মাসলটো আৰু টাইট হ'ব তেতিয়া আপুনি এই যে টাইট হৈছে ইয়াক এনেকে মেলিব নোৱাৰা হ'ব ঠিক আছে এনেকে মেলিব নোৱাৰা হ'ব তাৰ কাৰণে আপুনি কি কৰিব লাগিব এটো আপোনাৰ ফিজিক্যাল মেডিসিন ডক্টৰে আপোনাক কৰিব যে এটো লাহেকে ইয়াক ধৰি লব ধৰি লৈ ইয়াতে ব্ৰাশিং টেকনিক এপ্লাই কৰিব ঠিক আছে ব্ৰাশিং টেকনিক এপ্লাই কৰি পেলাই ইয়াতে যে ব্ৰাশিং টেকনিক কৰিব ইটো ইয়াৰ লুজ হোৱাৰ কাৰণে ট্ৰাই কৰিব ঠিক আছে এটো লুজ হ'ব লাহে লাহে তাৰ পিছত ইয়াৰ এইখিনিত ব্ৰাশিং টেকনিক ইউজ কৰিলে হল ব্ৰাশিং টেকনিক এটো ব্ৰাশিং টেকনিক ইউজ কৰাৰ লগে লাহেকে এটো খোল খালে এটো সেই সময়ত কি কৰিব এই বস্তুটো থেৰাপিষ্ট জনে কি কৰিব এটো আঙুলিটো এনেকে প্ৰথম আঙুলিটো ল'ব লাগে টাইট হৈ আছে প্ৰথম আঙুলিটো এই পজিশনটো দি পেলাই আঙুলিটো এনেকে ল'ব ঠিক আছে আঙুলিটো ল'ব আপোনাৰ ফিজিক্যাল মেডিসিন ডক্টৰ জনে জানে কেনেকে কৰিব লাগে ঠিক আছে এনেকে কৰিব তাৰ পিছত কৰি পেলাই লাহেকে এটো ঘুৰাই ল'ব তাৰ পিছত ব্ৰাশিং টেকনিক ইউজ কৰিলে কৰাৰ পিছত লুজ হোৱাৰ পিছত ইয়াতে আপোনাৰ কিছুমান ৰেপিটিশন দিলে কুইক মুভমেন্ট কৰিলে আঙুলি কিটা কুইক মুভমেন্ট কৰিলে এই কুইক মুভমেন্ট যেতিয়া কৰিব তেতিয়া ই স্টিমুলেট হ'ব আমাৰ ব্ৰেইনত স্টিমুলেট হ'ব হোৱাৰ পিছত ই লাহে লাহে লুজ হ'ব তাৰ পিছত লাহে লাহে আপুনি টেবুলত হলে তাৰ পিছত আঙুলি কিটা ইফালৰ পৰা হিফালে মুভমেন্ট কৰিলে গটিকে ফোর্সফুলি আপুনি কৰিব নোৱাৰে গম পালে নে ফোর্সফুলি কৰিব নোৱাৰে আঙুলি কিটা মুভমেন্ট কৰিলে এনেকে লাহে লাহে ঠিক আছে মুভমেন্ট কৰিলে তাৰ পিছত অলপ অলপ মুভমেন্ট কৰিলে এনেকে গটিকে গম পালে যে এই তিনটা মিস্টেক এই তিনটা ভুলৰ বাবে আমাৰ কি হ'ব পাৰে হাতখনৰ মুভমেন্টটো এনেকে থাকিব পাৰে হাতখন আমি খোজকাৰোতে এনেকে যাব পাৰে এই তিনটা মিস্টেক নকৰে বুলি আজি ভিডিওটো চাই নকৰে বুলি মই ভাবিছো যাতে ষ্ট্ৰোক ৰিহেবিলিটেশনৰ ক্ষেত্ৰত আমাৰ সুবিধা হয় আৰু ষ্ট্ৰোক পেশেন্টজনে আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে তাৰ কাৰণে গুৰুত্ব দিব আৰু আগৰ যদি প্ৰয়োজন হয় আগৰ পজিশনিংৰ ভিডিওটো চাই লব মোৰ ডেসক্ৰিপচনত দিয়া থাকিব আপুনি চাই লব পাৰিব ঠিক আছে পুনৰবাৰ ক্ষমা বিচাৰিছো আগৰ স্যাটাৰডে কেইটামান স্যাটাৰডে আহিব পৰা নাই বাবে আৰু আজিলৈ বিদায় মাগিছো ধন্যবাদ